হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশ্যন ইন এ প্লেনৰ ওপৰত ডিছকাছ কৰিম। আমি যোৱাৰ ভিতৰত কি চাইছিলোঁ মোশ্যন ইন এ প্লেনৰ, যে প্ৰজেক্টাইল মোশ্যন ইন কি চাইছিলোঁ, 2 ডাইমেনশ্যন চাইছিলোঁ। আৰু তাৰ আমি এটা কেছ ডিছকাছ কৰিছিলোঁ। সেইটো কি আছিলে, যে যেতিয়া আমি কোনোবা এটা অবজেক্ট কি কৰোঁ হৰাইজেণ্টেলৰ পৰা এটা এংগলত দলিয়াই দিওঁ তেতিয়া কি হ'ব, হয়নে? তেতিয়া আমি তাক কি চাইছিলোঁ, ইকুৱেশ্যন অফ ট্ৰেজেক্টৰী, মানে সি কি পাথত মুভ কৰিব তাৰ ইকুৱেশ্যনটো চাইছিলোঁ। তাৰপিছত চাইছিলোঁ টাইম অফ ফ্লাইট চালোঁ, তাৰপিছত চালোঁ হৰাইজেণ্টেল ৰেঞ্জ, তাৰপিছত চালোঁ আমি কি মেক্সিমাম হাইট কিমান অতিক্ৰম কৰিলে, আৰু আমি চালোঁ যে কোনোবা এটা পইণ্টত আমাৰ ভেলচিটি কি হয় আৰু আমাৰ এণ্ড পইণ্টত ভেলচিটি আৰু স্পীড কি হয়, আমি এইটো ডিছকাছ কৰিলোঁ, হয়নে? তোমালোকে চালা নাই ভিডিঅ'টো? চাবা এবাৰ যদি নাই চোৱা। আজি আমি কি কৰিম, তাৰ ছেকেণ্ড কেছটো ডিছকাছ কৰিম। আৰু সেই ছেকেণ্ড কেছটো হৈছে যে কি, যে হুৱেন প্ৰজেক্টাইল ইজ প্ৰজেক্টেড হৰাইজেণ্টেলি ফ্ৰম এ হাইট, মানে কি এটা হাইটৰ পৰা যেতিয়া আমি কি কৰিম সেই অবজেক্টটো হৰাইজেণ্টেলি এনেকৈ দলিয়াই দিম, ঠিক আছে? তেতিয়া আমাৰ কেছসমূহ কি হ'ব, ঠিক আছে? মানে কি হ'ব কেছটো আমাৰ, যে ধৰি লোৱা তুমি এটা হাইটত আছে এইচ, ঠিক আছে? ধৰি লোৱা তুমি এইচ হাইট, ঠিক আছে? এইচ হাইট, আৰু এই এইচ হাইটৰ ওপৰৰ পৰা তুমি কি কৰিলা, যে অবজেক্টটো হৰাইজেণ্টেলি, ঠিক আছে? এইটো হৰাইজেণ্টেল কি, এইটো হ'ব তোমাৰ হৰাইজেণ্টেল, হয়নে? এইটো হৰাইজেণ্টেল আৰু এইটো কি হয়, ভাৰ্টিকেল হয়। তুমি কি কৰিলা, বস্তুটোক হৰাইজেণ্টেলি এনেকৈ তুমি দলিয়াই দিলা, ঠিক আছে? তেতিয়া আমাৰ কি হ'ব, যেতিয়া তুমি কি কৰিবা এনেকৈ হৰাইজেণ্টেলি বস্তুটো দলিয়াই দিবা ওপৰৰ পৰা হাইটৰ পৰা, তেতিয়া কি হ'ব, ই এনেকৈ আহি 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 এনেকৈ এটা টাইমত এনেকৈ গুচি আহিব, হয়নে? আহি ইয়াত পৰিলেহি, ঠিক আছে? এই অবজেক্টটো আহি ইয়াত পৰিবহি। এতিয়া ৰবা এইডোখৰ মহাই দিছোঁ, নহ'লে খেলি মেলি লাগিব। এইটো হৰাইজেণ্টেলি কি কৰিলা, তুমি দলিয়াই দিলা। আৰু যেতিয়া তুমি হৰাইজেণ্টেলি দলিয়াই দিলা তেতিয়া কি হ'ব, আমাৰ ই গ্ৰেভিটি আণ্ডাৰত তললৈ এনেকৈ গুচি আহিব আৰু আহি 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 ইয়াত এটা ভেলচিটি আহি হিট কৰিবহি, হয়নে? আৰু তেতিয়া কি হ'ব, যেতিয়া তুমি দলিয়াইছিলা তেতিয়া কি হ'ব, আমাৰ এই পইণ্টটোত যেতিয়া অবজেক্টটো পাবহি তেতিয়া আমাৰ তাৰ তলত কি হ'ব, গ্ৰেভিটি এক কৰি থাকিব জি, হয়নে? ঠিক তেনেকৈ যদি তুমি ধৰা এইটো পইণ্টতো কি হ'ব, আমাৰ গ্ৰেভিটি এক কৰি থাকিব। সেই গ্ৰেভিটি এক কৰাৰ কাৰণেহে কি হ'ব, সি তললৈ আহি থাকিব। ঠিক তেনেকৈ কি হ'ব, আহি আহি এই পইণ্টটো পালেও কি হ'ব, আমাৰ ইয়াত গ্ৰেভিটিয়ে কি কৰিব, আমাৰ এক কৰি থাকিব, ঠিক আছে? আৰু কি হ'ব, আমাৰ ইয়াত আমি যিটো ভেলচিটি ইয়াত কি কৰিছিলোঁ, দলিয়াই দিছিলোঁ, সেই ভেলচিটিৰ কাৰণে কি হ'ব, আমাৰ আহি 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 ইয়াত পৰিবহি। ধৰি লোৱা তুমি ইউ ভেলচিটি ইয়াক দলিয়াই দিছিলা হৰাইজেণ্টেলি, ঠিক আছে? সেইকাৰণে কি হ'ব, ই আহিব এইডোখৰটো আমাৰ কি হ'ব, ইউ ভেলচিটি আহিব, ঠিক আছে? ঠিক তেনেকৈ কি হ'ব, এইডোখৰ আমাৰ কি হ'ব, ইউ ভেলচিটি আহিব। ঠিক তেনেকৈ আহি আহি কি হ'ব, আমাৰ এইডোখৰটো যিটো ভেলচিটি হ'ব সেইটো কি হ'ব, আমাৰ ইউ হ'ব। আমি যোৱাৰ ভিতৰত ডিছকাছ কৰিছিলোঁ এইডোখৰত কেলৈ ইউ হ'ব, ঠিক আছে? মানে কি আমাৰ এই এক্স কম্পনেণ্ট, মানে কি এক্স এক্সিছত কি হৈছে, আমাৰ ইউ ভেলচিটি আহিছে, কিন্তু আমাৰ এক্স এক্সিছত কি নাই, আমাৰ এক্সিলেশ্যন নাই, হয়নে? আমাৰ সদায় এনেকুৱা ক্ষেত্ৰত কি হয়, সদায় এক্সিলেশ্যনটো তললৈ লাগে, মানে কি এক্সিলেশ্যন ডিউ টু গ্ৰেভিটিৰ কাৰণে এক্সিলেশ্যনটো সদায় কি হয়, ৱাই এক্সিছত, নিগেটিভ ৱাই এক্সিছত আহে, হয়নে? এনে ক্ষেত্ৰত কেতিয়াও কি নহয়, আমাৰ এক্স এক্সিছত এক্সিলেশ্যনটো নাহে। সেইকাৰণে কি হ'ব, আমাৰ যিটো ভেলচিটি আমি কোনোবা এটা বস্তু এক্স ডাইৰেকশ্যন যদি দলিয়াই দিওঁ, সেইটো কি হ'ব, ছেইম ভেলচিটিয়ে গৈ 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 আহি কি হ'ব, আমাৰ গ্ৰাউণ্ডত আহি হিট কৰিবহি। কিন্তু যিহেতু কি হৈছে, আমাৰ তললৈ যিহেতু এক্সিলেশ্যন ডিউ টু গ্ৰেভিটিয়ে টানি আছে, সেইকাৰণে কি হ'ব, ই আহি 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 কি হ'ব, আমাৰ আহি এই গ্ৰাউণ্ডত আহি পৰিবহি। কিহৰ কাৰণে, এক্সিলেশ্যন ডিউ টু গ্ৰেভিটিৰ কাৰণে। আৰু এক্সিলেশ্যন ডিউ টু গ্ৰেভিটিৰ কাৰণে গ্ৰাউণ্ডত আহি কি হ'বহি, ই এটা ভেলচিটিয়ে হিট কৰিবহি, ঠিক আছে? আৰু এনে ক্ষেত্ৰত আমাৰ কি হ'ব, যে আমি যিহেতু কি কৰিছোঁ, এতিয়া প্ৰজেক্টাইল মোশ্যন ইন 2 ডাইমেনশ্যন ডিছকাছ কৰিছোঁ। আৰু যিহেতু আমি 2 ডাইমেনশ্যন কি কৰিছোঁ, ডিছকাছ কৰিছোঁ, সেইকাৰণে আমি কি কৰিব লাগিব, এক্স এক্সিছতো ভেলচিটি জুখিব লাগিব আৰু ৱাই এক্সিছতো ধৰিব লাগিব। ঠিক তেনেকৈ কি কৰিব লাগিব, আমি এক্সিলেশ্যনটো এক্স এক্সিছত ধৰিব লাগিব আৰু ৱাই এক্সিছত ধৰিব লাগিব, ঠিক আছে? তোমালোকক মই সেইখিনি কথা কৈছিলোঁ। সেইকাৰণে আমাৰ ইয়াত কি হ'ব, এক্স এক্সিছত আমাৰ মানে কি হৰাইজেণ্টেল কম্পনেণ্টটোৰ কাৰণে ভেলচিটি কি হ'ব, ইনিচিয়েল ভেলচিটি, যে ইউ এক্স, ধৰি লোৱা তুমি ইউ এক্স, মানে এক্স ডাইৰেকশ্যনত ইনিচিয়েল ভেলচিটি ধৰি লোৱা তুমি ইউ এক্স, ঠিক আছে? ইকুৱেল টু আমাৰ কিমান আহিব, হৰাইজেণ্টেলি কি কৈছিলোঁ, আমি ইউ ভেলচিটি দলিয়াই দিছিলোঁ, সেইকাৰণে কি হ'ব, আমাৰ ভেলচিটিটো ইউ হ'ব। কিন্তু কি হ'ব, আমি যেতিয়া ইনিচিয়েল ভেলচিটি কি কৈছিলোঁ, হৰাইজেণ্টেলিহে দলিয়াই দিছিলোঁ, তাৰ নাম ভাৰ্টিকেল কিবা কম্পনেণ্ট আছে জানো? ইনিচিয়েলি কথা কৈছোঁ, ইনিচিয়েল যেতিয়া আমাৰ ভেলচিটি হ'ব, মানে যেতিয়া দলিয়াইছিলোঁ, মানে কি দলিওৱা মুহূৰ্তত কি হ'ব, আমাৰ ভেলচিটি কি হ'ব, আমাৰ ইনিচিয়েল ভেলচিটি ইউ হ'ব। আৰু যিটো ভেলচিটি এই ইনিচিয়েল ভেলচিটি আছিলেতো কি হৰাইজেণ্টেল ডাইৰেকশ্যনত, কিন্তু কি আছিলে, আমাৰ ভাৰ্টিকেল ডাইৰেকশ্যনত ভেলচিটি আছিলে জানো? নাছিলে। সেইকাৰণে আমাৰ কি হ'ব, ভাৰ্টিকেল কম্পনেণ্টটো ইয়াৰ কাৰণে 0 হ'ব, মানে কি ইউ ৱাই ইকুৱেল টু কিমান আহিব, আমাৰ 0, ঠিক আছে? এই তোমালোকে লিখি ল'বা কি ইউ ৱাই বুলি, ইউ ৱাই হ'ব, মানে কি ইনিচিয়েল ভেলচিটি ইন দ্য ডাইৰেকশ্যন অফ ৱাই হ'ল। বুজি পালা নহয়? কাৰণ কেলৈ, আমি যিহেতু অবজেক্টটো হৰাইজেণ্টেলিহে দলিয়াইছিলোঁ, আৰু সেইকাৰণে ভেলচিটি কি হ'ব, আমাৰ হৰাইজেণ্টেলি লাগিব ইনিচিয়েলি। সেইকাৰণে কি হ'ব, আমাৰ ইনিচিয়েলি যিহেতু ভাৰ্টিকেল কোনো কম্পনেণ্ট নাই ভেলচিটি, সেইকাৰণে আমাৰ ভেলচিটিটো কি হ'ব, ভাৰ্টিকেল ভেলচিটিটো 0 হ'ব, ঠিক আছে? এতিয়া আমাৰ ইনিচিয়েলি তোমাৰ কি হ'ব,
ইয়াত আমাৰ প্ৰত্যেকটো পইণ্টতে এক্সিলেশ্যন ডিউ টু গ্ৰেভিটি সদায় কি হয় y ডাইৰেকশ্যনতে লাগি থাকে আৰু সেইটো কি হয় সদায় নিগেটিভ y ডাইৰেকশ্যন থাকে সেইকাৰণে আমি সদায় কি লিখোঁ যে এক্সিলেশ্যন ডিউ টু গ্ৰেভিটি y ইকুৱেল টু সদায় কি হয় আমাৰ -g হয় আৰু যিহেতু কি আমাৰ x ডাইৰেকশ্যনত কোনো এক্সিলেশ্যন নাই সেইকাৰণে কি হোৱা নাই আমাৰ এই x এক্সিছত থকা যিটো ভেলচিটি আছিলে সেইটো কোনো চেঞ্জ হোৱা নাই সেম ভেলচিটি এনেকৈ গৈ আহি ইয়াত পৰেহি সেইকাৰণে আমি ইয়াত কি লিখিম যে ax ইকুৱেল টু কি হ'ব আমাৰ 0 যিহেতু কি নাই x এক্সিছত আমাৰ কোনো এক্সিলেশ্যন নাই বাকি এক্সিলেশ্যন ডিউ টু গ্ৰেভিটি আমাৰ x এক্সিছত এক কৰা নাই সেইকাৰণে আমি কি লিখিম এক্সিলেশ্যন ইন হৰাইজেণ্টেল ডাইৰেকশ্যন কি হ'ব আমাৰ 0 হ'ব ইন ভাৰ্টিকেলি কি হ'ব -g হ'ব কাৰণ কেলে সদায় নিগেটিভ বাকি ডাউনৰ ডাইৰেকশ্যনত এক কৰি থাকে সেইকাৰণে কি হ'ব আমাৰ -g আহিব ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আমি কি কৈছিলোঁ ইকুৱেশ্যন অফ ট্ৰেজেক্টৰী উলিয়াইছিলোঁ যে মানে কি হ'ব আমি এই পাথটো কি কোনটো ডাইৰেকশ্যনত বা কি পাথত মুভ কৰিছে তাক আমি উলিয়াম ঠিক আছে এতিয়া কি হ'ব যে প্ৰথমতে তোমালোকে লিখি লোৱা 1 নম্বৰ যে ইকুৱেশ্যন অফ ট্ৰেজেক্টৰী ইকুৱেশ্যন অফ ট্ৰেজেক্টৰী ধৰি লোৱা তুমি পাৰ্টিকলটো কোনোবা এটা টাইম টিত পালেগৈ পি পইণ্টত ঠিক আছে সেইটো তোমালোকে লিখি লোৱা ধৰি লোৱা তুমি এই পইণ্টটো তুমি পি হিচাপে ধৰি লোৱা ঠিক আছে এই পইণ্টটো তুমি পাৰ্টিকলটো আহিছিলে এই কোনোবা এটা টাইমত আহি এই পি পইণ্টটো পালেহি লিখি লোৱা এতিয়া লেট দ্য পাৰ্টিকল is at point P at any time T ঠিক আছে এতিয়া আমাৰ কি হ'ব যেহেতু ই 2 ডাইমেনশনাল মোশন হৈছে প্ৰজেক্টাইল মোশন ইন 2 ডাইমেনশন সেইকাৰণে কি হ'ব এই পাৰ্টিকলটো কি হৈছে x এক্সিছতো অকমান আহিলে আকৌ কি হৈছে আমাৰ y এক্সিছতো অকমান আহিলে হয়নে মানে কি হ'ল আমাৰ x এক্সিছত আমাৰ ইয়াৰ পৰা ধৰি লোৱা তুমি এটো x আহিলে হয়নে পাৰ্টিকল অবজেক্টটো কি এডখৰলৈকে আহিছে আৰু কি হৈছে ঠিক তেনেকৈ কি হৈছে আমাৰ এইটো x ইয়াৰ পৰা ইয়ালৈ আহিলে ঠিক তেনেকৈ কি হ'ব আমাৰ y এক্সিছ y ডাইৰেকশ্যনত কি হ'ব আমাৰ ধৰি লোৱা তুমি এইডখৰ পৰা যিহেতু এইডখৰ পৰা আহিছে এইডখৰ পৰা তুমি ধৰি লোৱা এইডখৰ যিহেতু পাইছে সেইকাৰণে কি হৈছে আমাৰ y এক্সিছত এইডখৰ মুভ কৰিলে ঠিক আছে সেইকাৰণে আমি কি ক'ব লাগিব ইয়াৰ কাৰণে পাৰ্টিকলটো যিহেতু এইডখৰ পইণ্ট পালেহি ই কি হ'ল ইয়াৰ পৰা ইয়ালৈ ডিছপ্লেচ হ'ল আৰু সেইকাৰণে আমি কি কৰিব লাগিব পাৰ্টিকল ডিছপ্লেচমেণ্ট আমি উলিয়াব লাগিব আৰু যিহেতু আমাৰ 2 ডাইমেনশ্যনৰ কথা কৈছে সেইকাৰণে আমি কি কৰিব লাগিব x এক্সিছতো ডিছপ্লেচমেণ্ট উলিয়াব লাগিব এতিয়া y এক্সিছতো ডিছপ্লেচমেণ্ট উলিয়াব লাগিব ঠিক আছে সেইকাৰণে আমি লিখিম কি যে ডিছপ্লেচমেণ্ট এলং প্ৰথমতে x এক্সিছ লিখি লওঁ মানে উলিয়াই লওঁ সেইটো নাও লিখি লোৱা ডিছপ্লেচমেণ্ট এলং x এক্সিছ বা এলং হৰাইজেণ্টেল বুলি লিখিব পাৰা এলং হৰাইজেণ্টেল কিয় হৰাইজেণ্টেলটো যিহেতু x এক্সিছত হৈছে সেইকাৰণে আমি কি ইউজ কৰিম যে s ইকুৱেল টু ut প্লাছ হাফ অফ at স্কোৱাৰ আৰু যিহেতু কি হৰাইজেণ্টেল কম্পনেণ্ট সেইকাৰণে কি লিখিম আমি ইয়াত x ধৰিম x ঠিক আছে টিটো টাইম যিকোনো টাইম টি ধৰিছোঁ আমি হ'ব এতিয়া আমাৰ কি হৈছে sx মানে কি ডিছপ্লেচমেণ্ট এলং x এক্সিছ এতিয়া আমাৰ কি হৈছে ডিছপ্লেচমেণ্ট এলং x এক্সিছ কিমান হৈছে ইয়াৰ পৰা ইয়ালৈ ডিছপ্লেচমেণ্ট কি হৈছে x হৈছে সেইকাৰণে কি আমাৰ x এক্সিছৰ ডিছপ্লেচমেণ্ট আমি কি লিখিম সেইকাৰণে x লিখিম লিখি দিয়া x ইকুৱেল কি হৈছে ux ৰ ভেলু কিমান আছিলে u আছিলে বহাই দিয়া u t প্লাছ কিবা আমাৰ হাফ এতিয়া ax ৰ ভেলু কিমান 0 এটোতো 0 টো নবহালে হয় তথাপি বহাই দিছোঁ ইনটু t স্কয়াৰ মানে কি হ'ব আমাৰ যে x ইকুৱেল ut ঠিক আছে মানে কি হ'ল আমি x এক্সিছত আমাৰ হৰাইজেণ্টেলি মানে কি ডিছপ্লেচমেণ্ট আমাৰ পাৰ্টিকলটো কিমান হ'ল এটা আমি পাই গ'লো মানে কিমান হ'ল x ইকুৱেল টু ut ঠিক আছে এতিয়া আমি আকৌ কি উলিয়াব লাগিব ডিছপ্লেচমেণ্ট এলং ভাৰ্টিকেল উলিয়াব লাগিব বাকি y এক্সিছ উলিয়াব লাগিব এতিয়া উলিওৱা ডিছপ্লেচমেণ্ট এলং কি হ'ব আমাৰ ভাৰ্টিকেল ডাইৰেকশ্যন বুলি লিখা এইটো হৰাইজেণ্টেল ডাইৰেকশ্যন বুলি লিখি দিবা ভাৰ্টিকেল বুলি লিখিলে হয় একো নহয় কি হ'ব এছ ৱাই হ'ব কাৰণ কি ভাৰ্টিকেলি আমি y এক্সিছ ধৰোঁ সেইকাৰণে এছ ৱাই আহিলে ইউ ৱাই টি প্লাছ হাফ অফ এ ৱাই টি স্কোৱাৰ ঠিক আছে এতিয়া আমাৰ কি হৈছে ডিছপ্লেচমেণ্ট এলং y এক্সিছ কিমান হৈছে y হৈছে এইডোখৰ পৰা এইডোখৰলৈ কি হৈছে ডিছপ্লেচ যিহেতু y হৈছে সেইকাৰণে আমি কি লিখিম y লিখিম y ইকুৱেল ইউ ৱাই কিমান 0 লিখি দিয়া 0 ইনটু টি প্লাছ হাফ অফ কি হ'ব আমাৰ এ ৱাই কিমান আছে আমাৰ যে এ ৱাই আছে -g লিখি দিয়া -g আৰু টাইমটো কি টি স্কোৱাৰ
আৰু তোমালোকে এটা কথা মনত ৰাখিবা আমি ইয়াত কি ডাইৰেক্ট y নবহাও কাৰণ কেলে যেহেতু কি হৈছে ডিসপ্লেসমেন্টটো আমি এই ডখৰ পৰা এই ডখৰলৈ হৈছে দিছানে ওপৰৰ পৰা এনেকৈ তললৈ আহিছে মানে কি ডাউনৱাৰ্ড ডাইৰেকশ্যন লাগিছে আৰু সেইকাৰণে আমি কি কৰিম এই y আগত লিখোতে ইয়াত কি লিখিম আমি মাইনাছ লিখিম ঠিক আছে যেহেতু কি ডিসপ্লেসমেন্ট এটা কি হয় ভেক্টৰ কোৱান্টিটি হয়নে সেইকাৰণে কি লিখিব লাগিব ইয়াত মাইনাছ লিখিব লাগিব হল আৰু সেইকাৰণে কি হ'ব যে ইকুৱেল টু মাইনাছ y ইকুৱেল মাইনাছ হাফ অফ gt স্কোৱাৰ টি কেনচেল গ'ল মানে কিমান আহিলে এতিয়া যেটো এই ডখৰ লিখিছোঁ ইকুৱেল y ইকুৱেল টু হাফ অফ gt স্কোৱাৰ আহিলে ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম এই টি ভ্যালুটো কি কৰিব পাৰিম এই x ডাইৰেকশ্যন বা কি হৰাইজন্টেল ডাইৰেকশ্যনত আমাৰ ডিসপ্লেসমেন্ট কিমান হৈছিলে কি আছিল x ইকুৱেল টু ut আছিলে আৰু ইয়াৰ পৰা আমি টি টো উলিয়াই ল'ব পাৰোঁ সেইকাৰণে কি কৰিম এই টি ভ্যালুটো উলিয়াই ইয়াত বহাই দিম ইয়াত যদি আমি টি উলিয়াও কিমান হ'ব যে টি ইকুৱেল x ডিভাইডেড বাই u আহিব সেইকাৰণে কি কৰিম আমি ইয়াত বহাই দিম u টো এফালে আহিব হয়নে সেইকাৰণে কি হ'ব আমাৰ y ইকুৱেল টু হাফ অফ g x স্কোৱাৰ ডিভাইডেড বাই কি হ'ব আমাৰ u স্কোৱাৰ আহিব ঠিক আছে এতিয়া আমি কি কৰিম যে ধৰি লও আমি এই হাফ অফ g ডিভাইডেড বাই 2u স্কোৱাৰ ঠিক আছে এইখন লিখি লোৱা লেট g ডিভাইডেড বাই 2u স্কোৱাৰ ইকুৱেল টু কি কনষ্টেণ্ট k ঠিক আছে কমা এ কনষ্টেণ্ট যদি আমি এটো কি কৰো কনষ্টেণ্ট হিচাপে ধৰি লওঁ তেতিয়া আমি কি লিখিব পাৰিম যে y ইকুৱেল কি হ'ব আমাৰ g ডিভাইড বাই 2u স্কোৱাৰ থাকি গ'লে কি হ'ব কনষ্টেণ্ট k হৈ গ'লে u স্কোৱাৰ থাকি x স্কোৱাৰ থাকি যাব এতিয়া y ইকুৱেল টু kx স্কোৱাৰ এটোটা কি হয় ইকুৱেশ্যন হৈ যাব আমাৰ পেৰাবোলা ইকুৱেশ্যন হৈ যাব আৰু সেইকাৰণে আমি ক'ব পাৰিম যে কি যেহেতু ই কি হৈছে আমাৰ y ইকুৱেল টু kx স্কোৱাৰ আহিছে মানে কি হ'ব এই প্ৰজেক্টাইলটো কি হ'ব আমাৰ পেৰাবলিক পথত মুভ কৰিব ঠিক আছে মানে কি আমাৰ ইয়াৰ ট্ৰেজেক্টৰীটো কি হ'ব আমাৰ পাৰাবোলা হ'ব ঠিক আছে সেইকাৰণে তোমালোকে এটা লিখিয়া যে কি এটা মোহাই দিও since this equation is a parabolic equation বুলি লিখা এটোটা ইকুৱেশ্যন টু y equal to kx square তাৰপিছত লিখিবা it is an equation of parabola ঠিক আছে therefore the trajectory of the projectile is কি হ'ব আমাৰ parabola ঠিক আছে মানে কি হ'ব আমাৰ প্ৰজেক্টাইলটো প্যাৰাবলিক পথত মুভ কৰিব ঠিক আছে দেখিবা এটা বুজি পালা না y equal to kx স্কয়াৰটো কি হ'ব এটা প্যাৰাবলিক ইকুৱেশ্যন হয় সেইকাৰণে আমি কি ক'ম যে আমাৰ কি হ'ব ট্ৰেজেক্টৰীটো এটা প্যাৰাবলিক পথত এনেকৈ মুভ কৰিব ঠিক আছে দেখিলা যেহেতু কি হৈছে আমাৰ প্ৰজেক্টাইলটো ইয়া পালেহি সেইকাৰণে কি হৈছে x এক্সিছত ডিসপ্লেস হৈছে আৰু y এক্সিছত ডিসপ্লেস হৈছে সেইকাৰণে আমি কি ক'ল বেলেগ বেলেগকে দুইটা কাৰণে ভাৰ্টিকেল আৰু হৰাইজন্টেলৰ কাৰণে ডিসপ্লেসমেন্ট উলিয়াই ললো আৰু কি ক'লো আমি হৰাইজন্টেলত কি পাইছিলো x ইকুৱেল টু ut পাইছিলো আৰু ইয়াৰ পৰা কি কৰিব পাৰিম এই t টো ইয়াত বহাই দিব পাৰিম আৰু ইয়াত যেতিয়া বহাই দিলো কি হ'ব আমি যদি g ডিভাইড বাই 2 ইউজ কৰোঁ কি কয় এটা কনষ্টেণ্ট হিচাপে ধৰি লওঁ তেতিয়া আমাক কি আহিব এই ইকুৱেশ্যনটো এটা প্যাৰাবলিক ইকুৱেশ্যন হিচাপে আহিব আৰু সেইকাৰণে কি কৰিলো আমি এটো কনষ্টেণ্ট হিচাপে বিহেভ কৰিলো ধৰি ললো মানে ঠিক আছে এটো কি হ'ব আমাৰ প্যাৰাবলিক ইকুৱেশ্যন হয় কিন্তু কি হ'ব আমাৰ যেহেতু k হিচাপে ধৰি ললো তেতিয়া আমাক কি হ'ব বুজাবলৈ সুবিধা হ'ব সেইকাৰণে কি কৰিলো আমি k হিচাপে ধৰি ললো আৰু আমি গম পালো যে কি এটো এটা ইকুৱেশ্যন কি হয় প্যাৰাবলিক ইকুৱেশ্যন হয় সেইকাৰণে আমি ক'ব পাৰো যে কি যে আমাৰ এই প্ৰজেক্টাইলটোৰ ট্ৰেজেক্টৰীটো কি হ'ব সদায় প্যাৰাবলিক ইকুৱেশ্যন হ'ব বাকি পাৰাবোলা হ'ব পাথটো ঠিক আছে লিখি লোৱা হ'ব এতিয়া আমি কি উলিয়াম যে ইকুৱেশ্যন অফ ট্ৰেজেক্টৰী হ'ল এতিয়া আমাৰ টাইম অফ ফ্লাইটটো উলিয়াম মানে কি আমাৰ প্ৰজেক্টাইলটো ইয়াৰ পৰা ইয়ালে পাওঁতে আমাৰ কিমান টাইম লাগিলে ঠিক আছে এই টাইমটো আমাৰ কিমান হ'ব এতিয়া আমি তাক ফাইন কৰিম হ'ব তোমালোকে পজ কৰি লিখিলে মই এতিয়া মহাই দিম হ'ব মহাই দিওঁ এতিয়া তোমালোকে লিখি লোৱা যে কি টাইম অফ ফ্লাইট এতিয়া আমাৰ টাইম অফ ফ্লাইটটো কি হ'ব 2 নম্বৰ হ'ব টাইম অফ ফ্লাইট क्या लिखा कि टाइम ऑफ फ्लाइट 2 नंबर टाइम ऑफ फ्लाइट ঠিক আছে এটা কি হ'ব আমাৰ টাইম অফ ফ্লাইটটো যেতিয়া উলিয়াম আমাৰ কি হ'ব
যে আমি প্ৰজেক্টাইলটো ইয়াৰ পৰা এনেকৈ ভাৰ্টিকেলি হৰাইজেণ্টেলি কি হৈছে দলিয়াই দিছিলোঁ আৰু দলিয়াই দিওঁতে আহি গ্ৰাউণ্ড পাবলৈ তাক কিমানটো টাইম লাগিলে সেইটো আমাৰ কি হ'ব টাইম অফ ফ্লাইট হ'ব এতিয়া সেইকাৰণে কি কৰিব লাগিব আমি যিহেতু কি হৈছে আমি অবজেক্টটো ইয়াৰ পৰা ইয়ালৈ ডিছপ্লেচ হৈছে সেইকাৰণে আমি কি কৰিম যে ইয়াৰ কাৰণে ডিছপ্লেচমেণ্টৰ কি কৰিব লাগিব ইকুৱেশ্যন অফ মোশ্যনটো ইউজ কৰিব লাগিব আৰু আমি ইয়াত ইকুৱেশ্যন মোশ্যন কেলৈ ইউজ কৰোঁ কাৰণ কেলৈ ইয়াত যিহেতু এক্সিলেশ্যনটো কি হৈছে আমাৰ কনষ্টেণ্ট হৈছে মানে কি হৈছে এক্সিলেশ্যন ডিউ টু গ্ৰেভিটি যিহেতু প্ৰত্যেক পইণ্টতে ছেম সেইকাৰণে কি আমি কনষ্টেণ্ট হিচাপে ধৰিম আৰু সেইকাৰণে আমি ইয়াত কি ইউজ কৰোঁ ইকুৱেশ্যন অফ মোশ্যন ইউজ কৰোঁ আৰু সেইকাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি ডিছপ্লেচমেণ্টৰ ইকুৱেশ্যন অফ মোশ্যনটো ইউজ কৰিব লাগিব আৰু সেইকাৰণে আমি ইয়াত প্ৰথমতে কি ইউজ কৰিম যে এছ ইকুৱেল ইউ টি প্লাছ তোমালোকে লিখা ইউজিং কি হ'ব আমাৰ এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ কি কৰিম আমি এ টি স্কুৱেৰ এতিয়া কি হ'ব আমি ডিছপ্লেচমেণ্টটো ইউজ কৰিলোঁ এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ এতিয়া আমি চাব লাগিব যে কি আমি এক্স এক্সিছত ইউজ কৰিম নে ডিছপ্লেচমেণ্টটো এতিয়া ৱাই এক্সিছত ইউজ কৰিম আমাৰ টাইম অফ ফ্লাইটটো উলিয়াবলৈ হয়নে আৰু ডিছপ্লেচমেণ্টটো আমি কেলৈ ইউজ কৰিলোঁ কাৰণ কেলৈ যিহেতু আমি অবজেক্টটো ইয়াৰ পৰা এই গ্ৰাউণ্ড পাওঁতে আমাৰ যিটো টাইম লাগিব তাকে আমি কি কওঁ টাইম অফ ফ্লাইট বুলি কওঁ আৰু সেইকাৰণে কি হৈছে অবজেক্টটো ইয়াৰ পৰা ইয়ালৈ গৈছে মানে কি ডিছপ্লেচমেণ্ট হৈছে এতিয়া আমি চাওঁ যে কি আমাৰ এক্স এক্সিছত ডিছপ্লেচমেণ্ট কিমান হৈছে আৰু ৱাই এক্সিছত ডিছপ্লেচমেণ্ট কিমান হৈছে এতিয়া এক্স এক্সিছত যদি চাবলৈ যাওঁ তেতিয়া ডিছপ্লেচমেণ্ট কি হৈছে আমাৰ ইয়াৰ পৰা বস্তু ইয়ালৈ গৈছে মানে কি এইডোখৰ পৰা এইডোখৰলৈ দেখিছা না মানে কিমান হ'ব ইমানটো মানলৈ কি হ'ব আমাৰ এক্স এক্সিছত ডিছপ্লেচমেণ্ট হ'ব আৰু সেইকাৰণে আমি কি লিখিব পাৰিম যে এইডোখৰ ডিছপ্লেচমেণ্টটো এক্স এক্সিছত কিমান হ'ল আমাৰ ইয়াৰ পৰা ইয়ালৈকে হ'ল হয়নে এই ডিছপ্লেচমেণ্ট ইমান হ'ল আৰু আমি ডিছপ্লেচমেণ্টটো এছ এক্স হিচাপে ধৰোঁ দেই এতিয়া ধৰি লওক আমি এছ এক্স ঠিক আছে এছ এক্স আৰু আমাৰ ৱাই এক্সিছত কিমান হ'ল এই ৱাই এক্সিছত আমাৰ এইডোখৰলৈকে পালেহি দেখিছা না অবজেক্টটো যিহেতু আমি হৰাইজেণ্টেল এইডোখৰত হৈছোঁ আমি যিহেতু দেখুৱাব নোৱাৰোঁ যে এইডোখৰ লিখিব নোৱাৰোঁ সেইকাৰণে ওপৰত লিখি দিছোঁ ঠিক আছে আৰু যিহেতু কি অবজেক্টটো এইফালে এনেকৈ আহিব লাগিছিলে কিন্তু কি হ'ল গ্ৰেভিটি আণ্ডাৰত গৈ এইডোখৰ পালেগৈ হয়নে আৰু ৱাই এক্সিছত আমাৰ কিমান ডিছপ্লেচমেণ্ট হ'ল ইমানটোৰ পৰা ঠিক আছে ইমানৰ পৰা হ'ব আমাৰ ক'লৈকে এই গ্ৰাউণ্ডলৈকে এতিয়া গ্ৰাউণ্ডলৈকে আমাৰ ডিছপ্লেচমেণ্টটো কি হ'ব আমাৰ এছ ৱাই হিচাপে ধৰিম আমি এতিয়া গ্ৰাউণ্ডলৈকে ডিছপ্লেচমেণ্ট কিমান হ'ব আমাৰ এছ ৱাই ঠিক আছে এতিয়া চোৱাচোন তোমালোকে আমি এছ এক্সৰ ভেলুটো ইয়াত জানো নাজানো কিন্তু আমি কি দেখিছোঁ যে আমি এই এছ ৱাই দেখিছা নহয় এই এছ ৱাই এই ডিষ্টেঞ্চটো আমি কি এই হাইটৰ ভেলুটো সমান ল'ব পাৰোঁ নে পাৰোঁ আৰু সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম এই ৱাই এক্সিছত থকা এই ইকুৱেশ্যন অফ মোশ্যনটো ইউজ কৰিম কি উলিয়াবলৈ আমি টাইম অফ ফ্লাইট উলিয়াবলৈ সেইকাৰণে তোমালোকে ইউজ কৰা যে কি এছ ৱাই ইউ ৱাই টি প্লাছ এ ৱাই টি স্কুৱেৰ ঠিক আছে এতিয়া আমাৰ কি হ'ব এছ ৱাই ভেলুটো আমি জানো যে কি এইচ বুলি আৰু সেইকাৰণে আমি ইয়াত বহাই দিম কি এইচ আৰু যিহেতু কি হৈছে আমাৰ এছ ৱাই ডিছপ্লেচমেণ্টটো কি হৈছে ইয়াৰ পৰা ইয়ালৈ হৈছে মানে কি ডাউনৱাৰ্ড ডাইৰেকশ্যন হৈছে সেইকাৰণে আমি কি লিখিম হাইটটো মাইনাছ এইচ লিখিম ঠিক আছে মানে কি ভেলুটো কি লিখিম আমি ডিছপ্লেচমেণ্ট যিহেতু কি ভেক্টৰ কোৱান্টিটি সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ পৰা যিহেতু ইয়ালৈ হৈছে মানে কি ডাউনৱাৰ্ড ডাইৰেকশ্যন হৈছে সেইকাৰণে কি হ'ব আমাৰ যিহেতু ইয়াৰ লেংথটো কি এইচ হয় আৰু যিহেতু ডাউনৱাৰ্ড ডাইৰেকশ্যন হৈছে সেইকাৰণে কি লিখিম মাইনাছ এইচ লিখিম ঠিক আছে এতিয়া আমাৰ কি আছে ইউ ৱাই কিমান আছে ইউ ৱাই ভেলুটো 0 এতিয়া বহাই দিয়া 0 ইনটু টি প্লাছ হাফ অফ কি আহিব আমাৰ এ ৱাই কিমান আছে মাইনাছ জি আৰু টাইম অফ ফ্লাইট তুমি ধৰি লোৱা কেপিটেল টি হিচাপে ঠিক আছে কেপিটেল টি স্কুৱেৰ এতিয়া তুমি যদি কৰি দিয়া কি হ'ব এইচ ইকুৱেল মাইনাছ হাফ অফ জি টি স্কুৱেৰ মাইনাছ মাইনাছ কেঞ্চেল গ'ল এতিয়া আমাৰ টি স্কুৱেৰ কিমান আহি যাব যে 2h ডিভাইডেড বাই কি হ'ব আমাৰ জি আহিব আৰু যদি আমি স্কুৱাৰটো ইফালে লৈ যাওঁ কি হ'ব আমাৰ ইকুৱেল টু ৰুট অভাৰ 2h ডিভাইডেড বাই জি এইটোৱে আমাৰ কি হৈ যাব এতিয়া টাইম অফ ফ্লাইট হৈ যাব ঠিক আছে লিখি লোৱা হ'ব বুজি পালা নহয় আমি কেলৈ ৱাই ডাইৰেকশ্যনৰ ইকুৱেশ্যন অফ মোশ্যনটো ইউজ কৰোঁ ডিছপ্লেচমেণ্টৰ কাৰণ কেলৈ যিহেতু আমি জানো যে কি ৱাই এক্সিছৰ আমাৰ এই লেংথটো জানো মানে কি ৱাই এক্সিছত আমাৰ কিমানটো ডিছপ্লেচ হৈছে আমি ইয়াৰ এই লেংথটো সমান লিখিব পাৰোঁ হয়নে আৰু সেইকাৰণে কি যিহেতু ডাউনৱাৰ্ড ডাইৰেকশ্যন আছে সেইকাৰণে কি মাইনাছ এইচ বহাইছোঁ আৰু এইকেইটা ভেলু বহাই দিলোঁ আৰু আমাৰ কি টাইম অফ ফ্লাইটটো ওলাই গ'ল ঠিক আছে লিখি লোৱা এতিয়া আমি কি উলিয়াম যে টাইম অফ ফ্লাইটটো হ'ল এতিয়া আমি হৰাইজেণ্টেল ৰেঞ্জ উলিয়াম মানে কি অবজেক্টটো হৰাইজেণ্টেলি কিমান দূৰ গ'ল ঠিক আছে এতিয়া তোমালোকে সব পষ্ট কৰি লিখি লোৱা মই এটা সহায় দিওঁ এতিয়া আমি কি উলিয়াম যে হৰাইজেণ্টেল ৰেঞ্জ ইয়াৰ ৰেঞ্জটো কিমান হ'ব এতিয়া লিখা তোমালোকে 3 নম্বৰ হৰাইজেণ্টেল ৰেঞ্জ কি হ'ব আমাৰ হৰাইজেণ্টেল ৰেঞ্জ এতিয়া হৰাইজেণ্টেল ৰেঞ্জ মানে কি আমাৰ হৰাইজেণ্টেলি অবজেক্টটো কিমান দূৰ অতিক্ৰম কৰিলে হয়নে মানে কি হৰাইজেণ্টেলি আমাৰ ডিছপ্লেচমেণ্টৰ কথা কৈছে মানে কি হ'ব হৰাইজেণ্টেল ৰেঞ্জ মানে কি হ'ব আমাৰ যে এইডোখৰ পৰা আমি কি কৰিব এইডোখৰ পৰা আমাৰ কি হ'ব আমাৰ
এইডোখৰলৈকে আমাৰ কি হ'ব হৰাইজেণ্টেল ৰেঞ্জ হ'ব কাৰণ কেলৈ অবজেক্টটো ইয়াৰ পৰা ইয়ালৈ আহিছিলে আৰু আমাক কি সুধিছে যে হৰাইজেণ্টেলি আমাৰ ৰেঞ্জটো কিমান মানে কি হ'ব হৰাইজেণ্টেলি আমাৰ কিমান দূৰ অতিক্ৰম কৰিলে ইয়াৰ পৰা ইয়ালৈ মানে কি হৰাইজেণ্টেলি এইটো ঠিক আছে যেহেতু ইয়াত আহি পৰিছেহি আমি কি এইডোখৰ পৰা এইডোখৰ ল'ব পাৰোঁ সেইটো কি হ'ব আমাৰ হৰাইজেণ্টেল ৰেঞ্জ হ'ব আৰু এইটো আমাৰ কি হিচাপে বিহেভ কৰিছে ডিছপ্লেচমেণ্ট হিচাপে বিহেভ কৰিছে মানে কি অবজেক্টটো ইয়াত আছিলে পৰিলে ইয়াত মানে কি হ'ব যিটো আমাৰ ডিষ্টেঞ্চ হ'ব এইটো কি হ'ব আমাৰ ডিছপ্লেচমেণ্ট হিচাপে বিহেভ কৰিব অবজেক্টটো এইডোখৰ পৰা এইডোখৰলৈকে হিচাপে বিহেভ কৰিব আৰু সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম যে ইকুৱেশ্যন অফ মোশ্যনত যে ডিছপ্লেচমেণ্টৰ ইকুৱেশ্যন অফ মোশ্যন ইউজ কৰিম আৰু যিহেতু কি কৈছে আমাৰ হৰাইজেণ্টেলৰ কথা কৈছে আৰু হৰাইজেণ্টেলি আমাৰ এক্সিছডাল কোনডাল হয় এক্স এক্সিছ হয় আৰু সেইকাৰণে আমি কি ইউজ কৰিম ইয়াত এক্স এক্সিছত ইকুৱেশ্যন অফ মোশ্যন ইউজ কৰিম সেইকাৰণে কি হ'ব আমাৰ ইউজিং এছ এক্স ইকুৱেল টু কি হ'ব আমাৰ ইউ এক্স টি প্লাছ কি হ'ব আমাৰ হাফ অফ এ এক্স টি স্কুৱেৰ এতিয়া আমাৰ এছ এক্সৰ ভেলুটো কিমান আছে এছ এক্স মানে কি এতিয়া হৰাইজেণ্টেল ৰেঞ্জ হৈছে মানে কি এইডোখৰ এছ এক্স মানে কি হ'ব আমাৰ হৰাইজেণ্টেল ৰেঞ্জটো হ'ব এতিয়া লিখি দিয়া হৰাইজেণ্টেল ৰেঞ্জ এইচ আৰ ঠিক আছে ইকুৱেল ইউ এক্সৰ ভেলুটো কিমান আমাৰ ইউ আৰু টাইমৰ ভেলুটো কিমান আমাৰ যে আমি কি পাইছিলোঁ অকণমান আগত যে এইটো কি আছিলে হৰাইজেণ্টেল ৰেঞ্জ মানে কি অবজেক্টটো ইয়াৰ পৰা ইয়ালৈ পাওঁতে আমাৰ হৰাইজেণ্টেলি কিমান দূৰ অতিক্ৰম কৰিলে আৰু কি হ'ব আমাৰ টাইমটো কি হ'ব আমাৰ অবজেক্টটো ইয়াৰ পৰা ইয়ালৈ আহোঁতে আমাৰ কিমানটো টাইম লাগিছিলে সেইটোতো আহিব হয়নে সেইকাৰণে আমাৰ কিমান আহিব যে কি টি ইকুৱেল টু ৰুট অভাৰ 2h ডিভাইডেড বাই কি আছিলে আমাৰ জি আছিলে হয়নে সেইকাৰণে আমাৰ কিমান আহিব দিয়া আনচাৰটো যে এইটোৱে এইচ আৰ ইকুৱেল টু আণ্ডাৰ প্লাছ থাকি গৈছে এটা প্লাছ কি হ'ব আমাৰ যে হাফ অফ কি আহিব আমাৰ এ এক্স কিমান আহিব 0 আহিব ইনটু 0 ইনটু টি স্কোৱাৰ মানে কি হ'ব টিটো তোমাৰ ৰুট অভাৰ 2h ডিভাইডেড বাই জি আহিব আৰু টিটো এতিয়া ডেইলি তথাপি লিখি দিছোঁ এইটো যিহেতু 0 আছে এইটো টাৰ্মটো 0 হৈ যাব ৰুট অভাৰ 2h ডিভাইডেড বাই জি স্কোৱাৰ এইটো টাৰ্মটো 0 হৈ গ'ল সেইকাৰণে কিমান আহিব আমাৰ হৰাইজেণ্টেল ৰেঞ্জটো ইউ ৰুট অভাৰ 2h ডিভাইডেড বাই কি হ'ব আমাৰ জি ঠিক আছে এইটো আমাৰ কি হৈ যাব এতিয়া হৰাইজেণ্টেল ৰেঞ্জ বুজি পালা যিহেতু আমাৰ হৰাইজেণ্টেল ৰেঞ্জ মানে কি হৰাইজেণ্টেল মানে এক্স এক্সিছত ইউজ কৰিব লাগিব আৰু যিহেতু অবজেক্টটো ইয়াৰ পৰা ইয়ালৈ ডিছপ্লেচ হৈছে কাৰণে কি আমি ডিছপ্লেচমেণ্টৰ ফৰ্মুলা ইউজ কৰিব লাগিব আৰু সেইকাৰণে আমি কি কৰিলোঁ এক্স এক্সিছত থকা ডিছপ্লেচমেণ্টৰ ইকুৱেশ্যন মোশ্যনটো ইউজ কৰিলোঁ আৰু আমি ফৰ্মুলাখিনি বহাই দিলোঁ আৰু টাইমটো কি লাগিব যিহেতু অবজেক্টটো ইয়াৰ পৰা ইয়ালৈ ডিছপ্লেচ হৈছে মানে কি টাইম অফ ফ্লাইটটো ইউজ হ'ব সেইকাৰণে আমি জানো যে কি টাইম অফ ফ্লাইটটো ৰুট অভাৰ 2h ডিভাইডেড বাই জি অলপ আগত এতিয়া প্ৰুফ কৰিছিলোঁ হয়নে ৰ'বা এইটো গোটেইটো আছে দেই ৰুট অভাৰ 2h ডিভাইডেড বাই জি গোটেইটোত আছে লিখোঁতে কেতিয়াবা খেলি মেলি হৈ যায় এইটো ডিভাইড বাই জি হ'ব এইটোৱে কি হৈছে আমাৰ হৰাইজেণ্টেল ৰেঞ্জটো লিখি লোৱা এতিয়া আমি ফাইন কৰিম যে কি আমাৰ অবজেক্টটো কোনোবা এটা পইণ্টৰ ভেলচিটি কি হ'ব ঠিক আছে আমি এই পি পইণ্টটো ধৰিম আমি মানে কি হ'ব এই পি পইণ্টটোত আমাৰ প্ৰজেক্টাইলটোৰ ভেলচিটি কি হ'ব মানে ফাইন কৰিম ঠিক আছে এতিয়া লিখি লোৱা তোমালোকে ধৰক পষ্ট কৰি লিখি ল'বা এতিয়া লিখা যে কি 4 নম্বৰ ভেলচিটি অফ দ্য প্ৰজেক্টাইল এট এনি ইনষ্টেণ্ট 4 নম্বৰ লিখা ভেলচিটি অফ দ্য প্ৰজেক্টাইল এট এনি ইনষ্টেণ্ট velocity of the projectile at any instant মানে কি যিকোনো টাইমত ঠিক আছে at any instant আমাৰ velocity of the projectile কি হ'ব আমাৰ এতিয়া ধৰি লওঁ আমি পইণ্টটো এইডোখৰতে ঠিক আছে আমি এইখিনি মোহাৰি লওঁ নহ'লে আমাৰ দিগদাৰ হ'ব অলপ দেখুৱাবলৈ ঠিক আছে তো মোহাৰি লৈছোঁ পিছত এইটো মোহাৰি দিছোঁ তোমালোকে বেলেগকৈ ড্ৰ কৰি ল'বা এইটো ঠিক আছে এই পইণ্টটোত মানে কি হ'ব আমাৰ ভেলচিটি কি হ'ব লিখোঁ হা যে কি লেট দি projectile is at P
এট এনি ইনষ্টেণ্ট ঠিক আছে এট পইণ্ট পি বুলি লিখিবা এট পইণ্ট পি এট এনি ইনষ্টেণ্ট মানে কি যিকোনো টাইমত প্ৰজেক্টাইলটো কি আছে পি পইণ্টত আছে let the velocity of the projectile at that point কি হ'ব আমাৰ মানে p পইণ্টত is v ঠিক আছে আমি ধৰি লওঁ যে কি p পইণ্টৰ আমাৰ ভেলোচিটি কি v মানে কি যেহেতু বস্তু এনেকৈ আহিছে সেইকাৰণে কি হ'ব ইয়াৰ ভেলোচিটি ধৰি লওঁ আমি এনেকৈ v এইফালে হৈছে v ঠিক আছে এতিয়া যেহেতু কি হৈছে আমাৰ এইটো ভেলোচিটি আমাৰ কি হৈছে 2 ডাইমেনশ্যনেল মোচন আছে প্ৰজেক্টাইলটো আৰু সেইকাৰণে কি হ'ব আমাৰ প্ৰজেক্টাইলটো ভেলোচিটিৰ কাৰণে কি থাকিব এটা x কম্পোনেণ্ট থাকিব আৰু এটা y কম্পোনেণ্ট থাকিব আৰু ইয়াৰ x কম্পোনেণ্ট কি হ'ব এইটো হ'ব হয়নে ধৰি লওঁটো vx বুলি আৰু u এ হ'ব যেহেতু কি u টো কেতিয়াও চেঞ্জ নহয় সেইকাৰণে কি এইডোখৰলৈ আহি u হয় সেইকাৰণে আমি ধৰি লওঁ এতিয়া যে কি ইয়াৰ ভেলোচিটি vx বুলি আৰু কি হ'ব ইয়াৰ y ডাইৰেকশ্যনটো থাকিব কি vy ঠিক আছে এতিয়া কি হ'ব আমাৰ ভেলোচিটি কি হ'ব therefore velocity v ইকুৱেল টু কি হ'ব আমাৰ যে এটা আছে x এক্সিছত কিমান আছে vx আছে vx i cap আহিব কাৰণ কেলে যেহেতু কি হৈছে আমাৰ x এক্সিছৰ ডাইৰেকশ্যন কিহে দিয়ে আমাৰ i cap দিয়ে আৰু vx টো কি হৈছে আমাৰ ম্যাগনিটিউডটো হৈছে প্লাস আমাৰ কি হ'ব যে vy আৰু কি হ'ব এইটো j cap ঠিক আছে আৰু y এক্সিছৰ ডাইৰেকশ্যন কিহে দিয়ে j cap দিয়ে আৰু সেইকাৰণে কি হ'ব আমাৰ j cap টো ইয়াৰ ডাইৰেকশ্যন হিচাপে আমি লিখিব লাগিব আৰু সেইকাৰণে বহাই দিয়া ইয়াৰ ভ্যালুটো আৰু আমি জানো যে কি যে ইকুৱেশ্যন অফ মোচন কি আছিল আমাৰ v ইকুৱেল টু কি আমি u প্লাছ at বুলি লিখিব পাৰোঁ সিন্স কি হয় আমাৰ v ইকুৱেল u প্লাছ at আৰু যেহেতু কি হৈছে আমাৰ 2 ডাইমেনশ্যনেল মোচন হৈছে সেইকাৰণে কি আমি ভেলোচিটি x এক্সিছটো বেলেগে ইউজ কৰিব লাগিব মানে উলিয়াব লাগিব আৰু কি y এক্সিছটো বেলেগে উলিয়াব লাগিব ঠিক আছে আৰু সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম যে vx ৰ জেগাত লিখিম ux প্লাছ axt i cap প্লাছ কি হ'ব আমাৰ uy প্লাছ ayt j cap ঠিক আছে এটা কি হ'ব আমাৰ যে ux ৰ ভ্যালুটো কিমান আছে যে ux ৰ ভ্যালু আছে u আৰু ax ৰ ভ্যালু কিমান আছে প্লাস ax ৰ ভ্যালুটো 0 আছে সেইকাৰণে কি হ'ব এই টাৰ্মটো 0 হৈ যাব আৰু থাকিলে কি i cap সেইকাৰণে কি হ'ব u i cap দেখিছা মানে কি vx i cap মানে কি vx ৰ ফালে u আহিলে যেহেতু কি u ভ্যালুটো কেতিয়াও চেঞ্জ নহয় সেইকাৰণে কি এই u টো ইয়াত আহিব ঠিক আছে আমি ইনে ধৰি লৈছিলো এফালে vx বুলি কাৰণ কেলে যেহেতু u ভেলোচিটি আমি হৰাইজন্টালি বস্তু মাৰি পঠাইছিলো আৰু হৰাইজন্টালি যেহেতু কোনো কি নাই আমাৰ এক্সেলাৰেশ্যন নাই সেইকাৰণে কি হ'ব এই আমাৰ ইনিশিয়াল ভেলোচিটি কি হ'ব আমাৰ x এক্সিছৰ ভেলোচিটি হৈ যাব এনেকৈ গৈ থাকিব ঠিক আছে সেইকাৰণে কি আহিলে ইয়াত ui cap আহিলে প্লাস ui ভ্যালু কিমান আছে 0 আছে সেইকাৰণে কি হ'ব ui টো 0 হৈ যাব আৰু কি হ'ব প্লাস ay কিমান আছে -g আৰু কি হ'ব -gt প্লাস মাইনাস কি আহিব আমাৰ gt j cap মানে কি আহিব এতিয়া আমাৰ যে ui cap প্লাস প্লাস নহয় তো মাইনাস আহিব -gt j cap এটো আমাৰ কি হৈ যাব আমাৰ ভেলোচিটিটো ঠিক আছে মানে কি হ'ব কোনো পইণ্টৰ আমাৰ ভেলোচিটি কিমান আহিব v = ui cap plus -gt j cap ঠিক আছে মানে কি হ'ব আমাৰ এইটো y টো কি হ'ব আমাৰ -gt আহিব আৰু মাইনাসটো কেলে যেহেতু কি ডাউনৱাৰ্ড ডাইৰেকশ্যন আছে সেইকাৰণে কি হ'ব আমাৰ -gt আহিব ঠিক আছে আমাৰ ম্যাগনিটিউডটো কিমান আছে -gt হ'ব হল আৰু মাইনাসটো কি বুজায় আমাৰ ডাইৰেকশ্যনটো বুজায় এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা আমি কি ল'ব লাগিব এইটো আছে যিকোনো পইণ্টত কি আমাৰ ভেলোচিটি হল এতিয়া আমাক যদি সোধে যে কি ম্যাগনিটিউড আৰু ডাইৰেকশ্যন কি হ'ব এতিয়া আমি প্ৰথমতে ম্যাগনিটিউডটো উলিয়াই লওঁ ম্যাগনিটিউডটো কেনেকৈ উলিয়াম আমি মডুলাছ অফ v ইউজ কৰোঁ ইকুৱেল কি হয় আমাৰ √vx² প্লাস vy² হয়নে ইকুৱেল আমাৰ কিমান আহিব যে vx কিমান আছে u² প্লাস কি কিমান আহিব vy মানে কিমান আছে -gt g² t² আহিব প্লাস g² t² ঠিক আছে এইটো আমাৰ কি হৈ যাব ম্যাগনিটিউড হৈ যাব এতিয়া আমাৰ ডাইৰেকশ্যনটো কি হ'ব আমাৰ যে এইটো আলফা যদি আমি ধৰো যে কি v ভেলোচিটিটোৱে হৰাইজন্টাল বা কি x এক্সিছৰ লগত বা x এক্সিছৰ কম্পোনেন্টৰ লগত যদি আলফা এংগল কৰে বুলি ধৰি লওঁ তেতিয়া আমি কি উলিয়াব লাগিব যে tan আলফা উলিয়াব লাগিব tan আলফা ইকুৱেল কি আহিব আমাৰ যে এটো যদি এনেকৈ টাইম দিও কি হ'ব আমাৰ এটো আছে এফালে vx এফালে আছে v এফালে আছে vy হয়নে এফালে আছে vx এফালে আছে v এফালে আছে vy আৰু এটো যদি এংগলটো হয় তেতিয়া কি হ'ব এটো যদি আমাৰ কি হৈ যাব এটা যদি এনেকৈ টাইমটো কি হয় পাৰপেন্ডিকুলাৰ হৈ যাব আৰু আমি জানো যে কি tan থিটা মানে কি পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই কি বেছ হয় পাৰপেন্ডিকুলাৰ কি হ'ব এই vy টো ভ্যালুটো কি হ'ব এটো হ'ব
সেইকাৰণে কি হ'ব আমাৰ vy ডিভাইডেড বাই vx হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ tan alpha ইকুৱেল ভি হ'লে কিমান gt ডিভাইডেড বাই কি হ'ব আমাৰ u ঠিক আছে মানে কি হ'ব আমাৰ আলফা ইকুৱেল টু tan ইনভাৰ্স gt ডিভাইডেড বাই u ঠিক আছে এইটো ইয়াৰ কি হৈ যাব আমাৰ ডাইৰেকশন হৈ যাব ঠিক আছে এটা কি হ'ব আমাৰ আমি গম পালো যে কি আমাৰ কোনোবা এটা পইণ্টত আমাৰ ভেলোচিটি কি হ'ব আমাৰ v ইকুৱেল টু ui cap minus gt j cap তোমালোকে তো এনেকে ইউজ কৰি উলিয়াব পাৰা ঠিক আছে আৰু ম্যাগনিটিউডৰ ডাইৰেকশনটো তোমালোকে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি ডাইৰেক্ট উলিয়াই দিব পাৰিবা ঠিক আছে প্ৰথমতে তোমালোকে এই দেখলৈকে উলিয়াই ল'বা হ'ব সো বাকিখিনি পাৰিবাই মানে কি আমি ম্যাগনিটিউডটো কেনেকৈ উলিয়াও আৰু কি ডাইৰেকশনটো কি উলিয়াব লাগে সদায় যে এই ভেলোচিটিটোৱে x axis লগত কি কৰিব এটা এংগল কৰিব আৰু তাক আমি কি উলিয়াও tan থিটা বা কি tan আলফা আমি যি ধৰো আলফা বিটা যি ধৰা হেতে উলিয়াও হয় আৰু এখানে আমাৰ কিমান আহিলে আলফা ইকুৱেল টু tan ইনভাৰ্স g ডিভাইডেড বাই u ঠিক আছে এতিয়া যদি আমাক সোধে যে কি আমি এটা উলিয়ালো যে কি যিকোনো এটা পইণ্টত আমাৰ ভেলোচিটি কি হ'ব আমাক যদি সোধে যে কি আমাৰ এই এন পইণ্টৰ ভেলোচিটি কিমান হ'ব তেতিয়া আমি কি কৰিম তেতিয়া আমি লিখো হা যে কি ভেলোচিটি এট এন পইণ্ট কি হ'ব আমাৰ যে হ'ল এটা সমহাই দিও হ'ব এতিয়া আমাৰ কি হ'ব যেহেতু কি ভেলোচিটি এট এন পইণ্ট বুলি কৈছে আমি গম পাইছিলো যে কি কোনোবা এটা পইণ্টত আমাৰ ভেলোচিটিটো কি হৈছিল আমাৰ v ইকুৱেল টু ui cap minus gt j cap পাইছিলো মানে কি এই পইণ্টত যদি ধৰো আমাৰ কি হ'ব এই পইণ্টত আমাৰ ভেলোচিটি ui cap minus gt j cap মানে কি এইটোত যদি আমি টাইমৰ ভ্যালু যদি বহাই দিব পাৰো তেতিয়া কি হ'ব আমাৰ এই ভেলোচিটি ওলাই যাব আৰু আমি জানো যে কি আমাৰ এই এন পইণ্টত কিমান আছিল এট এন পইণ্ট আমাৰ টাইমটো কি আছিল টাইম অফ ফ্লাইট তো সেম আছিল না t মানে কি আছিল টাইমটো আছিল আৰু t টো ইকুৱেল টু কিমান হ'ব টাইম অফ ফ্লাইট হ'ব আৰু হেতু আমাৰ কিমান হ'ব √2h ডিভাইডেড বাই g হয়নে এই যদি আমি এই টাইমটোকে যদি আমি ইয়াত বহাই দিও তেতিয়া কি ওলাই যাব আমাৰ এন পইণ্টৰ কাৰণে ভেলোচিটি ওলাই যাব নে যাব হয়নে ui cap টো প্ৰত্যেকটো পইণ্টতে সেম থাকিব আৰু যেহেতু কি মাইনাস gt মানে কি আমাৰ এক্সেলেৰেশ্যন ডিউ টু গ্ৰেভিটি লগত কি হ'ব আমাৰ টাইমটো আহিছে আৰু টাইমটো লাষ্টত কি আছিল আমাৰ যেতিয়া আমাৰ এন পইণ্ট পাবগে তেতিয়া টাইমটো আমাৰ কিমান হয় টাইম অফ ফ্লাইট হয় t ইকুৱেল টু আমি কি জানো যে √2h ডিভাইডেড বাই g এতিয়া ইয়াত যদি আমি বহাই দিও আমাৰ ভেলোচিটি পাই যাম এন পইণ্টত বহাই দিয়া এট এন পইণ্ট কি হ'ব আমাৰ যে v ইকুৱেল ui cap minus g এটা t ভ্যালুটো কিমান আহিব t j cap ৰ জায়গাত t ভ্যালুটো আহিব √2h ডিভাইডেড বাই g j cap হল এটা এখানে কি হৈ যাব আমাৰ যে ui cap minus এটো যদি g টো যদি ভিতৰলৈ সোমাই নিও কি হ'ব g স্কয়াৰ হিচাপে গুছি যাব 2h g স্কয়াৰ ডিভাইডেড বাই g ক্যান্সেল কি হ'ব এতিয়া j cap মানে কিমান আহিব এতিয়া আমাৰ ui cap minus √2gh j cap ঠিক আছে এটা আমাৰ কি হ'ব আমাৰ ভেলোচিটি এট এন্ড পইণ্টটো কিমান হ'ব যে ui cap minus 2gh j cap ঠিক আছে এটা আমাৰ কি হৈ যাব তোমাৰ ভেলোচিটি এট এন্ড পইণ্ট আমি কি কৰিলো যেহেতু কি আমি জানো যে কি কোনোবা এটা পইণ্টত আমাৰ ভেলোচিটি কিমান হয় ui cap minus gt j cap হয় এতিয়া আমি t ভ্যালুটো কি আমি ইয়াত g এটো এই পইণ্টত টাইমটো যি হয় তাত আমি বহাই দিলো আৰু তেতিয়া কি পাই যাম কোনো পইণ্টত হে পইণ্টত আমি ভেলোচিটি পাই যাম এতিয়া কৈছে যে কি আমাক যে এন পইণ্টত কি হ'ব আমি জানো যে কি এন পইণ্ট পাবলৈ হলে আমাক টাইম কিমান লাগিব টাইম অফ ফ্লাইট ইকুৱেল লাগিব সেইকাৰণে টাইম অফ ফ্লাইট কিমান √2h ডিভাইডেড বাই g হয় বহাই দিলো আৰু আমি গম পাই গলো যে কি যে আমাৰ ভেলোচিটি এট এন পইণ্ট কিমান হ'ব কিমান হ'ল ui cap minus √2gh j cap ঠিক আছে লিখি লোৱা আছে আৰু তোমালোকে ইয়াৰ পৰা কি কৰিব পাৰা এনেদৰে ম্যাগনিটিউডৰ ডাইৰেকশনটো উলিয়াব পাৰিবা ঠিক আছে মই তোমালোক দেখাইলো যে কি আমাৰ এন পইণ্টৰ আমাৰ ভেলোচিটি কিমান হ'ব ঠিক আছে এনেকৈ আমি কি কৰিলো ভেলোচিটি সমূহ উলিয়াব লাগিব হ'ব তোমালোকে এটা পজ কৰি লিখি লোৱা ইমানে আছিলে তোমালোকৰ projectile when projectile is projected horizontally from a height মানে কি যেতিয়া আমি কোনোবা এটা হাইটৰ পৰা projectileটো horizontally এনেকৈ দলিয়াই দিও তেতিয়া আমাৰ কেছসমূহ কি হ'ব ঠিক আছে হ'ব তেনেহলে আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱী সকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেল যেতিয়া নতুন ভিডিও আপলোড কৰা হ'ব তেতিয়া তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই ভিডিওটো বুজি পালা নাই মানে কি প্ৰজেক্টাইল মোশন ইন টু ডাইমেনশনাল কেছটো যে আমি কি কৰো যেতিয়া কোনোবা এটা বস্তু এটা হাইটৰ পৰা হৰাইজন্টালি যেতিয়া দলিয়াই দিও তেতিয়া আমাৰ কেছসমূহ কি হ'ব ঠিক আছে তেনেহলে আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ